এই জালমুট সরবরাহকারী দলক চিনাক্তকরণ কৰি এই অবৈধ ডিলটো কৰিব নোৱাৰাকৈ তেওঁলোকক আটক কৰিবৰ কাৰণে এটা অভিযান চলাই যোৱাকালি অৰ্থাৎ 24 জুলাই 2023 STF অসমৰ DIG শ্ৰী পাৰ্থসাৰথী মহন্ত IPS ছাৰৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এই অভিযান চলোৱা হয় আৰু এই অভিযানৰ অন্তৰ্গত আমাৰ দিছপুৰ থানা এলেকাৰ হেঙেৰাবাৰীৰ নবোদয় পথত থকা এটি ভাড়াঘৰৰ পৰা আমি দুজন জাল নোট সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। লগতে এই দুজন ব্যক্তিৰ পৰা জাল নোট তৈয়াৰ কৰা বুলি মানুহক ঠগিবলৈ ব্যৱহাৰ কৰা এটা মেচিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে 25টা জাল নোটৰ লগতে 70,500 আচল নোট জব্দ কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা এখন মাৰুতি অল্টো গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আমাৰ STFৰ 9/2023 নম্বৰ গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে। কেৱল দুজনেই আছিল নে আৰু আছিল আৰু জড়িত থাকিব। আমাৰ এতিয়া তদন্তৰ খাতিৰত বাকীখিনি আমি ব্যক্ত কৰিবলৈ পাৰোঁ। আমাৰ তদন্ত অৰিজিনেল ক'ত হয় তেওঁলোকৰ আচল ঘৰ ক'ত? তেওঁলোকৰ আচল ঘৰ মঙলদৈ। এজনৰ ঘৰ মঙলদৈৰ মোল্লাপাৰ থানা মঙলদৈ দৰং জিলা আৰু আনজনৰ ঘৰ আপোনাৰ নাগাৰহাৰী চমুৱাপাৰা বুলি কয়, তেওঁলোকৰ জিলা দৰং আৰু থানা মঙলদৈ। ইয়াতে কেতিয়াৰ পৰা আছে? তেওঁলোকে ভাড়াঘৰত ইয়াত থাকে, তো প্ৰায় আজি 1 বছৰ ধৰি আছে। তেওঁলোকে ভাড়াঘৰত থাকি এইবিলাক কৰি আছে। তেওঁলোকৰ মোডাছ অপাৰেণ্ডি বিভিন্ন ধৰণৰ হয়। তাৰে এইবাৰৰ অভিযানটোত তেওঁলোকক ভাড়াঘৰত আটক কৰিবলৈ সক্ষম হৈছিল। ক'ৰ পৰা আহি আছিলে? এটা টিম যে আহিব বুলি কৈছিলে ডিলটো কৰিবৰ কাৰণে, সেইটো ক'ৰ পৰা আহে টিমটো? আনটো ডিল মেঘালয়ৰ পাৰ্টি আছিলে, সেইটো পাৰ্টি আহি নাপালে। তাৰ আগতে STF এই আমাৰ জাল নোট তৈয়াৰ কৰা বুলি ব্যৱহাৰ কৰা মেচিনৰ বাকচ সৈতে অন্যান্য সামগ্ৰীৰ সৈতে মানুহ দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু কেতিয়াৰ পৰা কৰি আছে এইটো কৈছে নেকি তেওঁলোকে? তেওঁলোকে ইয়াৰ আগতে কেইবাটাও এনে ডিলত কৰাত জড়িত আছে বুলি স্বীকাৰ কৰিছে। 500 টকীয়া বুলি তৈয়াৰ কৰা 25টা নোট। আৰু আচল টকা কিমান কৰিলে? আচল টকা 500 টকীয়া নোটৰ 70,500 নগদ।